মানে অশোক সিংঘালে ভাওনাৰ বিষয়ে কি জানিব মই সদায় কৈ থাকো যে প্ৰথমতে মই সকলোলৈ অন্তৰিক শুভেচ্ছা যাচিছো মই আজিও আপোনালোকৰ মাজত আহিছে এটা ভিডিঅ' ক্লিপ লৈ পেলাই আজিৰ ভিডিঅ' বহুত ইন্টাৰেষ্ট হ'ব আপোনালোকে ভালকে চাবি প্ৰথমৰ পৰা শেষলৈকে বুজিবলৈ চেষ্টা কৰিবি আৰু এই বিষয়টো লৈ পেলাই আমি অসমৰ সকলো ভূমিপুত্ৰবিলাকে এইবিলাক জানিব লাগে বিশেষ কৰি আজিৰ ভিডিঅ' হ'ব আমাৰ শিৱসাগৰৰ MLA অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলৰ সভাপতি একেজনে মন্ত্ৰী অশোক সিংহালৰ ওপৰত কি কথা কৈছে এই কথা কোৱাটোকে মই আপোনালোকৰ মাজত ভিডিঅ' দেখাবৰ কাৰণে আনিছো কাৰণ আজি অশোক সিংহাল ক'ত পৰা আহিছে ক'ত পৰা আহি পেলাই আমাৰ ডিকেজুলি সমষ্টিত ইলেকশ্যন খেলিলে জিকি গ'ল বিধায়ক হৈ গ'ল আৰু কি হৈছে মন্ত্ৰী পাইছে আজি একেজনে এজন মন্ত্ৰী হৈ পেলাই আজি কি কথা ক'লে আমাৰ অসমৰ ভূমিপুত্ৰ মানুহবিলাকৰ মাজত চোৱা অসমৰ সংস্কৃতি একজনে জানে না নাজানে ময়ো নাজানে যে একেজনে এটা কি ভাওনা অসমৰ অসমীয়া জাতিবিলাকে যেতিয়া নাকি ৰাজ পূজা হয় এই ৰাজ পূজা সময়ত কি ভাওনা কৰে এই ভাওনাৰ কথাটো আজি অশোক সিংহালে জানে না নাজানে এই কথাটো আমি নাজানো কিন্তু একেজনে এই ভাওনাৰ কথা লৈ পেলাই কেইটামান মন্তব্য দাঙিছে এই কথাটো লৈ পেলাই আজিৰ আমাৰ ৰাজ্য দলৰ সভাপতি শিৱসাগৰৰ MLA অখিল গগৈ ডাঙৰীয়াই যি কথা কৈছে এই কথাবোৰ বুজি লোৱা আৰু অসমত অসমীয়া জাতিয়ে বা অসম মত থকা অসম ভূমিপুত্ৰবিলাকে এইবিলাক জানিবি কাৰণ কিয় অসমীয়া বিলাকৰ যে ভাওনা বা বড়োবিলাকৰ যে বাগুৰুম্বাৰ কথা অশোক সিংহালে কি জানিব ক'ত পৰা আহিছে আমি নাজানো আজি একেজনে আমাৰ মাজত অখিল গগৈ ডাঙৰীয়ে স্পষ্ট কথা কৈছে এই স্পষ্ট কথা কোৱাটো আমি বুজি ল'বা ভাবি ল'বা যেন আহি থকা দিনবোৰত আমি অসমৰ লোকেল আনলোকেলৰ কথাও চিনি পাব লাগিব কাৰণ কিয় আমাৰ ডিকেজুলি সমষ্টিৰ মানুহবিলাকে নাজানে কোনে লোকেলি কোনে আনলোকেল এটা ক'ত পৰা বা আহিছে আনলোকেল হৈ পেলাই আহি পেলাই নমিনেশ্যন দাখিল কৰিলে জিকি গ'ল এইবিলাক নমিনেশ্যন দাখিল কৰাৰ লগে লগে কি হ'ল পইচা ওপৰৰ মানুহবিলাকে থাকি থাকি একেজনকে জিকাই দিলে আমাৰ লোকেলৰ মানুহবিলাকে চান্স পোৱা নাই চান্স পোৱা নাই বিজেপিৰ পৰা পাবলগীয়া মানুহবোৰ আছিলে 3-4জন মান ডিকেজুলি সমষ্টিৰ এই সময়ত টিকেট পাবলৈ তাকে নেৰাখে অশোক সিংহালে আহি পেলাই বহালে এই পইচাৰ কাৰণে এই টকাৰ কাৰণে সেইকাৰণে আজি আমি এই ভিডিঅ' চাম আমাৰ অখিল গগৈ ডাঙৰীয়া কি কৈছে এই কথাটো শুনি ল'বা মানে অশোক সিংঘালে ভাওনাৰ বিষয়ে কি জানিব মই সদায় কৈ থাকো যে অশোক সিংঘাল ক'ৰ মানুহ অশোক সিংঘালৰ ঘৰ ক'ত বিজেপি চৰকাৰে অশোক সিংঘালক মন্ত্ৰী পাতিছে কিয় অশোক সিংঘাল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ তেওঁ কথা বাৰ্তাত দেখিছে নাই উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলেই নহয় তেওঁ অসমৰ ভাওনা কি বুজি পাব অশোক সিংঘালে ভাওনাৰ কিবা মূল বুজি পাব নেকি বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায় অশোক সিংঘালেও অসমৰ লোক সংস্কৃতিৰ মূল অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায় গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দীভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে গতিকে হিন্দীভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰীসভাত ভৰাই থৈছে গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংঘালৰ ওচৰলৈ যাবই নাপায় নহয় বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি বৰগীত বিহু এইবিলাকৰ কাৰণে ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায় ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে তেওঁ ভাবি আছে ভাওনা মানে সেই মানুহজন অসমীয়া মানুহ নহয়
অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ অশোক সিংঘাল অসমলৈ কেতিয়া আহিলে তেওঁ ঘৰ ক'ত তেওঁ অসমৰ ঠিকনা ক'ত তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি হিমন্ত বিশ্ব শৰ্মাই হিন্দীটো ভালকৈ নোৱাৰে কাৰণে আৰু দিল্লীত অমিত শ্বাহ আৰু হিন্দী ভাষী মানুহবিলাকৰ লগত ভালকৈ সম্পৰ্ক ৰাখিব লাগে কাৰণে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এই হিন্দী ভাষী উত্তৰ ভাৰতৰ পৰা অহা তো এই মানুহজনক এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে 1000 বছৰ থাকিলেও নোৱাৰে কাৰণ একদম আপুনি কালচাৰটো চাবচোন অসমীয়া বিৰোধী কালচাৰ একদম কালচাৰটোৱে দাদাগিৰি উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয় আপোনালোকে চাব আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব মইতো কথাই নাপাতো সেইকাৰণে মই ওলটাই দমহে দিওঁ অকল আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব এনেকৈ কওঁ মই গতিকে অশোক সিংঘালৰ ওচৰলৈ ভাওনাৰ কথাক লৈ যাবই নাপায় ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে বিহু কি বস্তু বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে গতিকে নাযাব আপোনালোকে